আৰু এই মুহূৰ্ততে ডাঙৰ খবৰ লৈ আইছো এইবাৰ মৰুভূমিলৈ পৰিণত হ'ব পাকিস্তান কিয়নো ভাৰতে ইটোৰ পিছত হিটু একশন গ্ৰহণ কৰিছে প্ৰথম অৱস্থাত হিন্দু জলসন্ধি স্থগিত ৰখাৰ পিছতে এইবাৰ চিনাব নদীৰ পানী শুকাবলৈ ধৰিছে ভাৰতৰ একশনৰ বাবে ভাৰতে এইবাৰ বন্ধ কৰিলে চিনাব নদীৰ পানী হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া পাকিস্তানত ভয়াবহ পৰিস্থিতি মৰুভূমি সদৃশ পৰিবেশৰ সৃষ্টি হ'ব এতিয়া শীঘ্ৰে পাকিস্তানত ভাৰতৰ একশনৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত ভাৰতে বন্ধ কৰিলে চিনাব নদীৰ পানী ডাঙৰ খবৰ লৈ আইছো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে ভাৰতে এবাৰ হিন্দু নদীৰ পানী বন্ধ কৰি দিয়াৰ পিছতে চিনাব নদীৰ পানী বন্ধ কৰি দিলে বাগলিহাৰ বান্ধৰ পৰা চিনাব নদীৰ পানী বন্ধ কৰিলে ভাৰতৰ এই কঠোৰ সিদ্ধান্তত ব্যাপক ক্ষতি পাকিস্তানৰ জনসাধাৰণ এতিয়া বিপদত পৰিব লাগিব সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ বাবে পাকিস্তানলৈ এই প্ৰত্যুত্তৰ ভাৰতৰ হুকাই যাব পাৰে সমগ্ৰ পাকিস্তানত এতিয়া কেৱল মাত্ৰ মৰুভূমি সদৃশ পানী পৰিবেশ ঝেলুম নদীৰ কিষানগংগা বান্ধটো শীঘ্ৰে ভাৰতে ল'ব কঠোৰ সিদ্ধান্ত ইটোৰ পিছত সিটো বান্ধ বন্ধ কৰি দিছে এতিয়া ভাৰতৰ ৱাটাৰ ষ্ট্ৰাইকত কক বকাব লগা হৈছে এতিয়া পাকিস্তানে মৰুভূমিৰ সদৃশ পৰিবেশৰ সৃষ্টি হ'ব পাকিস্তানত সিন্ধুৰ পানী বন্ধৰ ফলত এই পাকিস্তানত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি জীৱন জীৱিকালৈ নামি আহিছিল ব্যাপক বিপৰ্যয় আৰু এবাৰ বাগলিহাৰা বান্ধৰ পৰা চিনাব নদীৰ পানী বন্ধৰ ফলত নিৰুপায় হৈ পৰিব পাকিস্তান ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো টাইম 8ৰ দৰ্শকৰ বাবে ভাৰত পাকিস্তানৰ মাজত বৰ্তমান উত্তেজনা অব্যাহত আছে ভাৰতৰ কূটনৈতিক যুদ্ধৰ বাবে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পাকিস্তানত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে যুদ্ধ কৰিবলৈ অস্ত্ৰ লোৱাৰ পূৰ্বে পাকিস্তানে শিকিব লাগিব সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ বাবে প্ৰত্যুত্তৰ দিব লাগিব এই কথা উল্লেখ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু সন্ত্ৰাসবাদীক সমগ্ৰ বিশ্বৰ সন্মুখত পৰিণতি কি হয় সেই শিক্ষা দিব ভাৰতে সেই কথা স্পষ্ট হোৱাৰ পিছতে অস্ত্ৰ লোৱাৰ পূৰ্বে পাকিস্তানক শিকাই দিছে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ প্ৰকৃত পৰিণতি কি হয় আৰু এইবাৰ হিন্দু জলসন্ধি বন্ধ কৰি দিয়াৰ পিছতে এইবাৰ আৰম্ভ হ'ল ভাৰতৰ আন এটা একশন চিনাব নদীৰ এতিয়া পানী শুকাবলৈ ধৰিছে বাগলিহাৰ যি মথাউৰি আছে সেই মথাউৰি এতিয়া বান্ধ বন্ধ কৰি দিছে এতিয়া এটুপু পানী নাযায় পাকিস্তানলৈ বাগলিহাৰ মথাউৰিৰ পৰা চিনাব নদীৰ পানী বন্ধ কৰি দিছে এবাৰ আন এটা একশন গ্ৰহণ কৰিছে ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ সৈতে 65 বছৰীয়া হিন্দু জলসন্ধি স্থগিত ৰাখিছিল আৰু ইয়াক পাকিস্তানক শিক্ষা দিবলৈ কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছিল ভাৰতে আৰু এয়া ভাৰতৰ বাবে সৰ্ববৃহৎ পদক্ষেপ বুলি উল্লেখ কৰিছিল বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই আৰু সেই অনুসৰি এতিয়া ভাৰতে আন এটা একশন গ্ৰহণ কৰিছে চিনাব নদীৰ বাগলিহাৰ মথাউৰিৰ পৰা পাকিস্তানলৈ যোৱা যি পানীৰ হুত আছিল সেই হুত এতিয়া বন্ধ কৰি দিছে কেৱল ইমানেই নহয় ঝেলুম নদীৰ কিষানগংগা মথাউৰিটো একেই পদক্ষেপ গ্ৰহণ কৰিব ইতিমধ্যে ভাৰত চৰকাৰে পৰিকল্পনা কৰিছে যে ঝেলুম নদীৰ কিষানগংগা যি মথাউৰি আছে সেই মথাউৰিও শীঘ্ৰে বন্ধ কৰি দিয়া হ'ব পানী এটুপু নাযায় আৰু পাকিস্তানলৈ বিষয়টোৰ সৈতে ইতিমধ্যে পাকিস্তানে এই বিষয়টোৰ বাবে পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতে জম্মুৰ ৰামবানৰ যি বাগলিহাৰ জলবিদ্যুৎ প্ৰকল্প আছে সেই জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিছে আৰু এফালে উত্তৰ কাশ্মীৰৰ কিষানগংগা জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তেও পানী এটুপু এতিয়া যাবলৈ নিদিয়ে পাকিস্তানলৈ অৰ্থাৎ এই মথাউৰিসমূহৰ মাজেৰে পাকিস্তানলৈ পানী বৈ আহিছিল কিন্তু এতিয়া আৰু পানী নাযায় পাকিস্তানলৈ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দশক পুৰণি চুক্তি স্থগিত কৰিছে এতিয়া ভাৰতে এয়া পাকিস্তানৰ বিৰুদ্ধে ইখনৰ পিছত সিখন কূটনৈতিক যুদ্ধত নামি পৰিছে মুঠতে ভাৰতৰ এই একশনৰ বাবে দিশহাৰা হৈ পৰিছে এতিয়া পাকিস্তানত এবাৰ হিন্দু জলসন্ধি স্থগিত ৰখাৰ পিছতে ভাৰতে বন্ধ কৰি দিছে চিনাব নদীৰ পানী বাগলিহাৰ বান্ধৰ পৰা চিনাব নদীৰ পানী বন্ধ কৰি দিছে ভাৰতে এটুপালো পানী নাযায় এতিয়া পাকিস্তানলৈ মুঠতে খুব কম দিনৰ ভিতৰত মৰুভূমি সদৃশ পৰিবেশৰ সৃষ্টি হ'ব পাকিস্তানত এই আটাইকেইখন নদীৰ বাবে আসলতে পাকিস্তানৰ যিসকল কৃষি কৰ্মৰ লগত জড়িত লোক আছিল তেওঁলোকৰ জীৱন জীৱিকা জড়িত হৈ আছিল দৈনন্দিন তেওঁলোকে জীৱন যাপন কৰিব পাৰিছিল এই কেইখন নদীৰ বাবে কিন্তু শেহতীয়াকৈ ভাৰত চৰকাৰে কূটনৈতিক যুদ্ধ আৰম্ভ কৰাৰ বাবে পাকিস্তান এতিয়া দিশহাৰা হ'বলগীয়া হৈছে ভাৰতৰ ৱাটাৰ ষ্ট্ৰাইকত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত ভাৰতে বন্ধ কৰি দিছে এতিয়া সিন্ধু নদীৰ পানীৰ সমান্তৰালভাৱে চিনাব নদীৰ পানী
চিনাব নদীৰ যি মথাউৰি আছিল বাগলিহার বান্ধ আছিল বাগলিহার জলবিদ্যুৎ প্ৰকল্প আছিল সেই প্ৰকল্প এতিয়া বন্ধ কৰি দিছে আৰু এই প্ৰকল্প বন্ধ কৰি দিয়াৰ পিছতে এটুপালু পানী যোৱা নাই পাকিস্তানলৈ কেৱল ইমানেই নহয় ঝেলুম নদীৰ ওচৰত যি কিষানগংগ জলবিদ্যুৎ প্ৰকল্প আছে সেই বান্ধু শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব আৰু সেই বান্ধ বন্ধ কৰি দিয়াৰ লগে লগে একেবাৰে শুকাই পৰিব পাকিস্তান মুঠতে ভাৰতক জুকাই লোৱাৰ বাবে এই পৰিণাম ভোগ কৰিব লাগিব এতিয়া পাকিস্তানে আৰু ভাৰতৰ এই কূটনৈতিক যুদ্ধৰ বাবে দিশহাৰা হৈ পৰিছে এতিয়া পাকিস্তানত অসহায় পাকিস্তানে এতিয়া ইখনৰ পিছত সিখন ৰাষ্ট্ৰৰ সহায় বিচাৰি ঢপলিয়াইছে এফালে প্ৰতিখন ৰাষ্ট্ৰৰ সন্মুখত বিমুখ হৈ উভতিব লগা হৈছে পাকিস্তান কিয়নো সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া কোনো ৰাষ্ট্ৰকে সহায় নকৰে বিশ্বৰ কোনো এখন দেশে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে শক্তিশালী ৰাষ্ট্ৰই আৰু বিশ্বৰ অন্যান্য শক্তিশালী ৰাষ্ট্ৰই ৰাছিয়াৰো পূৰ্ণ সমৰ্থন আছে কেৱল মাত্ৰ ভাৰতলৈ ভাৰতকে সকলো ধৰণে সহযোগিতা আগবঢ়াব সৰ্বত্ৰ প্ৰকাৰে সহায় আগবঢ়াব সকলো শক্তিশালী ৰাষ্ট্ৰই আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে পাকিস্তান আৰু কম দিনৰ ভিতৰত মৰুভূমিলৈ পৰিণত হ'ব কিয়নো হিন্দু জলসন্ধি স্থগিত ৰখাৰ পিছতে এবাৰ ভাৰতে বন্ধ কৰি দিছে চিনাব নদীৰ পানী বাগলিহার বান্ধৰ পৰা চিনাব নদীৰ পানী বন্ধ কৰি দিছে এতিয়া ভাৰতৰ এই কঠোৰ সিদ্ধান্তত ব্যাপক ক্ষতি হ'ব পাকিস্তানৰ মুঠতে চাৰিওফালৰ পৰা বিপদে ঘেৰি ধৰিছে পাকিস্তানক এফালে আৰম্ভ হৈছে পাকিস্তানত অৰ্থনৈতিক সংকট কিয়নো ভাৰতে ইটোৰ পিছত সিটো একশন গ্ৰহণ কৰিছে ডাক সেৱা পাৰ্সেল সেৱা বন্ধ কৰি দিছে সামুদ্ৰিক জাহাজ বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি দিছে সামুদ্ৰিক জাহাজ এতিয়া ভাৰতীয় বন্দৰত প্ৰৱেশ নিষিদ্ধ কৰি দিছে ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰি ইতিমধ্যে অচলাৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানত আৰু তাৰ মাজতে এতিয়া আন এক বিপৰ্যয় নামি আহিছে এয়া পাকিস্তানৰ বাবে ভাৰতক জুকাই লোৱাৰ বাবে এই পৰিণাম ভোগ কৰিব লাগিব এতিয়া পাকিস্তানে